এই প্ৰতিষ্ঠানটোৰ লগতে প্ৰায় 5-6 বছৰমানৰ পৰা জড়িত হৈ আছোঁ। আমাৰ ছাৰৰ লেখীয়া যিমানখিনি আজি ছাৰৰ যি প্ৰচেষ্টা যিমানখিনি আগবঢ়াইছে আজি নৱপ্ৰজন্মৰ কাৰণে সেইখিনি সঁচাই শলাগনীয়। কাৰণ ছাৰৰ লগত আজি প্ৰায় 5-6 বছৰৰ পৰা কাম কৰি যিখিনি মই অভিজ্ঞতা পাইছোঁ, মানে নৱপ্ৰজন্মই বহুতখিনি মানে লাভৱান হ'ব যে আজিৰ দিনত যিটো সমৰ কলাৰ বিষয়ে বহুত মানুহে মানে ভয় কৰে যে ডুব পাব ল'ৰা ছোৱালীয়ে, নৱপ্ৰজন্মবিলাকে ভাবে যে এইটো বৰ ৰিক্সি কাম হ'ব। কিন্তু ছাৰে যিখিনি কাম কৰি গৈছে আজিৰ প্ৰজন্মই অকণমান আঁকোৱালি লৈছে, ভৱিষ্যতে ভাবোঁ আৰু আগবাঢ়ি যাব পাৰিব। আজি কাৰ্যসূচী হিচাপে আমি বৰ বেছি কাৰ্যসূচী ৰখা নাই। আমাৰ মেইন উদ্দেশ্যটো আছিল আজিকালি ব্যস্ততাপূৰ্ণ জীৱনত বিশেষকৈ যিসকল শিক্ষাৰ্থী তেওঁলোকে আজিকালি শাৰীৰিকভাৱে মানসিকভাৱে তেওঁলোকে যিমানখিনি ঘৰত সময় দিব লাগে বা কৰিব লাগে ঠিক সেইধৰণে কৰিব পাৰে বুলি আমাৰ বিশ্বাস নহয়। কাৰণ আজিকালি পঢ়াৰ প্ৰেছাৰটো ইমান বেছি, ৰাতিপুৱাৰ পৰা গধূলিলৈকে তেওঁলোকে স্কুলত পঢ়াৰ পিছতে টিউশ্যন, গতিকে শাৰীৰিক মানসিক বিকাশটো তেওঁলোকক লাগে। লগে লগে ৰেচপেক্ট, ডিচিপ্লিন, পাংচুৱেলিটি এইবিলাক বস্তু শিক্ষাটো আমি লাগে। সেইটো আমি ক'ব পাম। আমি এই মাৰ্চেল আৰ্টৰ দ্বাৰা আমি এই উঠি অহা ল'ৰা ছোৱালীখিনিক বিশেষকৈ শিক্ষাৰ্থীখিনিক যাতে আমি দিব পাৰোঁ তাৰে এটা আমি প্ৰচেষ্টা হিচাপে এই মাৰ্চেল আৰ্ট মাঞ্চুৰিয়া কুংফু শিক্ষাটো আমি দিবলৈ ওলাইছোঁ। এইটো ছেটাৰডে এণ্ড ছানডে, ছেটাৰডে 3:30 PM পৰা 4:45 আৰু এইফালে আপোনাৰ ছানডে 6:30 AM to 7:45 AM। গতিকে এইটো আমাৰ প্ৰচেষ্টা যাতে আমাৰ ল'ৰা ছোৱালীখিনি শাৰীৰিকভাৱে মানসিকভাৱে তেওঁলোকে যাতে আগবাঢ়ি যাব পাৰে। আৰু আজিকালি বহুত ভাল হৈছে, কাৰণ কেলৈ এইটো আজি আমি প্লেটফৰ্মবিলাক আমি পাইছোঁ, আমি নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেললৈকে ল'ৰা ছোৱালীবিলাক লৈ যাব পাৰিম। গতিকে তাৰ আশা আৰু আমাৰ সেই উদ্দেশ্য ৰাখি আজি আমি গোটেই ব্লেক বেল্টখিনি ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আমি গোট খাইছিলোঁ। প্লাছ আমাৰ যিখিনি শুভাকাংক্ষী তেওঁলোকক আমি এটা অভ্যৰ্থনা অনুষ্ঠান এটা আমি ৰাখিছিলোঁ। গতিকে আমাৰ যাতে এই অনুষ্ঠানটোত ৰাইজৰ সহায় সহযোগ পাওঁ, সকলোৱে যাতে আমাক সহায় সহযোগ আগবঢ়ায়। আৰু যিসকল আমাৰ ব্লেক বেল্ট আমাৰ লগত এতিয়া আহিছে তেওঁলোকৰ অভিজ্ঞতাসমূহ তেওঁলোকৰ আমাক কৰি যাবলৈ যিখিনি আমাৰ ভুল আছে এইবিলাক যেতিয়া সদায় আঙুলিয়াই দি আমাক আগুৱাই লৈ যায়, তাৰ বাবে আমি আশা ৰাখিলোঁ। বিশেষ ক'বলগীয়া নাই। মোৰ এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী আমাৰ ব্লেক ডিপাৰ্টমেণ্টৰ বিজিত গগৈ, তেখেতে দুআষাৰ